এতে কণমানি শিশুৰ জন্মদিনৰ আনন্দই কেনেকৈ এক বিশাল পৰিৱেশ আন্দোলনৰ প্ৰথমটো অধ্যায় ৰচনা কৰিব পাৰে, আজি তাৰে এক অনন্য নিদৰ্শনৰ সাক্ষী হ'ল অসমৰ টোপাতলি। ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ টোপাতলিত আজি এক দৃষ্টিনন্দন দৃশ্যৰ অৱতাৰণা হয়, য'ত নিজৰ দ্বিতীয়টো জন্মদিন উদযাপন কৰি কণমানি ভাছিকা তালুকদাৰে বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে এটা গছপুলি ৰোপণ কৰে। ইয়াৰ লগে লগে ৰাজ্যখনত আনুষ্ঠানিকভাৱে আৰম্ভ হয় এক ব্যতিক্ৰমী আঁচনি জন্মদিন সেউজ শপত উদ্যান। অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উদ্বোধন কৰা এই কাৰ্যসূচী হৈছে ৰাজ্যখনৰ ইতিহাসত এনেধৰণৰ প্ৰথমটো অভিনৱ পদক্ষেপ। মানুহৰ জীৱনৰ আটাইতকৈ বিশেষ দিন অৰ্থাৎ জন্মদিনটো কেৱল ক্ষণস্থায়ী উদযাপনৰ মাজতে আবদ্ধ নাৰাখি প্ৰকৃতিৰ সুৰক্ষাৰ এক চিৰস্থায়ী দায়িত্বলৈ ৰূপান্তৰ কৰা হৈছে এই আঁচনিৰ মূল লক্ষ্য। বিভাগীয় পৰিকল্পনা অনুসৰি অসমৰ 126টা বিধানসভা সমষ্টিৰ প্ৰতিটোতে একোখনকৈ জন্মদিন সেউজ শপত উদ্যান গঢ়ি তোলা হ'ব। এই উদ্যানসমূহ কেৱল সাধাৰণ ৰাজহুৱা স্থান হৈ নাথাকি পৰিণত হ'ব একোখন আৱেগৰ বাগিচালৈ। আজিৰ এই শুভক্ষণত অঞ্চলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ তথা কনিষ্ঠ নাগৰিকে নিজৰ জন্মদিন উপলক্ষে গছপুলি ৰোপণ কৰি এই যাত্ৰাত সক্ৰিয় অংশগ্ৰহণ কৰে। জন্মদিন সেউজ শপত উদ্যান কেৱল এটি চৰকাৰী কাৰ্যসূচী হৈ থকা নাই, ই এতিয়া পৰিণত হৈছে এক গণ আন্দোলনলৈ, য'ত প্ৰতিজন অসমবাসীৰ জন্মদিন অনাগত প্ৰজন্মৰ বাবে এক জীৱন্ত আৰু সেউজ উপহাৰ কৰি থৈ যোৱাৰ এক মহৎ সুযোগ হৈ পৰিব। ব্যুৰ' ৰিপৰ্ট, অমৃত নিউজ 24/7।